আজি আমি আপোনালোকক যোৰহাটৰ এটা বিশেষ ঘৰ দেখুৱাবলৈ আহিছোঁ। এইটো ঘৰ বুলি ক'লে ভুল কোৱা হ'ব, কিয়নো এইটো এটা হৈছে মিউজিয়াম আৰু সমগ্ৰ অসমৰ ভিতৰতে এটা বিশেষ মিউজিয়াম, য'ত সংৰক্ষণ কৰি থোৱা হৈছে হাজাৰ হাজাৰ মুদ্ৰা। মুদ্ৰাৰ বাবে বিখ্যাত এই ঘৰটো, কিয়নো ইয়াতে 12 শতিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দেশ বিদেশৰ বিভিন্ন মুদ্ৰা এগৰাকী ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখিছে। মুদ্ৰা সংগ্ৰহ কৰাটো তেখেতৰ হবি, আৰু বিশেষকৈ আহোম ৰাজত্বকালৰ যিবোৰ মুদ্ৰা, তাৰ তেনেধৰণৰ 200টাতকৈ অধিক মুদ্ৰা ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে। আৰু সেই মুদ্ৰাবোৰৰ মাজত বহু ইতিহাস লুকাই আছে। আৰু এয়া হৈছে যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গতানী ডাঙৰীয়াৰ যোৰহাট জিমখানা ক্লাবৰ কাষতে থকা এটা ব্ৰিটিছৰ দিনৰ ঘৰ, আৰু সেই ঘৰটো তেখেতৰ পিতৃয়ে ক্ৰয় কৰিছিলে। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে এই ঘৰটো নিৰ্মাণ কৰা হৈছিলে। আৰু সেই ঘৰটোৰ যি ঐতিহ্য, সেই সময়ৰ যি ধৰণৰ ডিজাইন, সকলোখিনি এতিয়াও অটুট ৰাখি এইটো এটা মিউজিয়ামলৈ পৰিৱৰ্তিত কৰা হৈছে। আৰু ইয়াত বিশেষকৈ আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াত এই গোটেই ঘৰটোৰ 2টা কোঠা ভৰি আছে কেৱল মাত্ৰ এনেধৰণৰ বিভিন্ন দেশৰ, ঠিক সেইদৰে ভাৰতৰ বিভিন্ন সময়ত যিসমূহ শাসকে শাসন কৰিছে তেওঁলোকৰ ৰাজত্বকালৰ বিভিন্ন মুদ্ৰা, আৰু বিশেষকৈ অসমৰ আহোম সাম্ৰাজ্যৰ যিবোৰ মুদ্ৰা, সেই মুদ্ৰাবোৰে ভৰি আছে। আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ কিছু দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ এই মুদ্ৰাৰ যিটো বিশেষ সংগ্ৰহালয় যোৰহাটৰ, আৰু অতিকৈ বিশেষ, আৰু ইয়াৰ বাবে সমগ্ৰ দেশতে চৰ্চা আছে, চৰ্চা লাভ কৰিছে এই বিশেষ সংগ্ৰহালয়টোৱে। আৰু এই মুদ্ৰাৰ ক্ষেত্ৰত OP গতানী ডাঙৰীয়াই যিধৰণে যিমানবোৰ এনেধৰণৰ সমল তেখেতে সংগ্ৰহ কৰি সংৰক্ষণ কৰিছে, তাৰ বাবে ব্ৰিটিছ চৰকাৰৰ তৰফৰ পৰা বিশেষ তেখেতক সন্মান জনোৱা হৈছে। আৰু আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে 2টা কোঠাত এনেধৰণৰ মুদ্ৰা এনেধৰণে সংৰক্ষণ কৰি থোৱা হৈছে, সংগ্ৰহ কৰি থোৱা হৈছে। আৰু OP গতানী ডাঙৰীয়া আমাৰ সৈতে আছে। আৰু প্ৰথমে মই দাদা আপোনাৰ পৰা জানিব বিচাৰিম যে ইমান এক বিশাল আপোনাৰ সংগ্ৰহ, ইয়াতে প্ৰায় 3000 মুদ্ৰা আপোনাৰ সংগ্ৰহালয়ত আছে, আৰু ৰাজস্থানতো আপুনি কৈছে যে 2000 এনেধৰণৰ মুদ্ৰা আপোনাৰ সংগ্ৰহালয়ত আছে। অলপ ক'ব নেকি, কিমান দিন লাগিছে, কিমান আপোনাৰ মুদ্ৰা আপুনি সংগ্ৰহ কৰিছে, আৰু আটাইতকৈ পুৰণি মুদ্ৰাটো কেতিয়াৰ? ককা মুদ্ৰা সংগ্ৰহ কৰিছিল, হয়, দেউতাও কৰিছিল, গতিকে তেনে মই পালোঁ মুদ্ৰাবিলাক। পোৱাৰ পিছত দেউতাই ঘৰটো ল'লে 1977। তাৰপিছত আমি মুদ্ৰাবিলাক ইয়াতে অলপ ব্যवस्थিতভাৱে এজ এ মিউজিয়াম ৰখা আৰম্ভ কৰি দিলোঁ। তেনেকৈ দিছ মিউজিয়াম কেম ইনটু এক্সিষ্টেঞ্চ। ইয়াত 3000 মুদ্ৰা আছে, কিন্তু মেইন পাৰ্ট হ'ল আহোম ৰজাৰ মুদ্ৰা। ইয়াতে আহোম ৰজাৰ 220 মান মুদ্ৰা আছে। চবতকৈ পুৰণা হ'ল 1681 স্বৰ্গদেউ গদাধৰ সিংহৰ, আৰু আহোম ৰজাৰ লাষ্ট মুদ্ৰা আছে স্বৰ্গদেউ যোগেশ্বৰ সিং 1797। হয়। আৰু আমি ইয়াতে যি দেখা পাইছোঁ যে 1681 খ্ৰীষ্টাব্দ, আৰু এটা আপুনি বিশেষ কথা কৈছিলে যে এই মুদ্ৰাবিলাকৰ আঁৰত সেই সময়ৰ যি ইতিহাস, যি বুৰঞ্জী লুকাই থাকে। আৰু আপুনি এটা বিশেষ তথ্য উল্লেখ কৰিছিলে যে যি ৰাণী সৰ্বেশ্বৰীৰ বিষয়ে আমি বুৰঞ্জীত বা ইতিহাসত আমি দেখিবলৈ নাপাওঁ, কিন্তু আপোনাৰ এটা মুদ্ৰাত তেখেতৰ বিষয়ে আপুনি জানিব পাৰিছে। অলপ ক'ব নেকি সেই বিষয়ে? চাওক, স্বৰ্গদেউ শিৱসিংহই ৰুল কৰিলে 1715 to 1744। আৰু তেখেতৰ দিনত তেখেতৰ ৰাণী আছিলে ফুলেশ্বৰী কুঁৱৰী। হয়, ৰাণীয়ে ৰজাক ক'লে যে আপোনাৰ ক্ষেত্ৰভংগ যোগ আছে, গতিকে আপুনি মোক বৰ ৰজা পাতক, আপুনি ৰজা হৈ থাকক। তেনেকুৱা কিবা এটা বুজাবুজি হ'ল। চ' স্বৰ্গদেউ শিৱসিংহই প্ৰত্যেক মুদ্ৰাত নিজৰ ৰাণীৰ নাম লিখে। প্ৰতিটো মুদ্ৰাত নিজৰ ৰাণীৰ নাম থাকে। শ্ৰী শ্ৰী স্বৰ্গদেউ, আপুনি চাওক, শ্ৰী শ্ৰী স্বৰ্গদেউ সিংহ নৃপস্য ৰাণী ফুলেশ্বৰী। তেনেকৈ তেখেতৰ আৰু এটা মুদ্ৰা আছে, শ্ৰী শ্ৰী স্বৰ্গদেউ শিৱসিংহ নৃপস্য ৰাণী প্ৰমথেশ্বৰী দেৱী। এই দুজনী ৰাণীৰ নাম পুৰণি কিতাপত লিখা আছে। কিন্তু মই এটা কইন পালোঁ,
কুইন সৰ্বেশ্বৰী হয় শ্ৰী শ্ৰী স্বৰ্গদেউ শিৱ সিং ৰাণী সৰ্বেশ্বৰী দেৱী এতিয়া মোৰ প্ৰশ্ন হ'ল এই ৰাণীজনীৰ নাম কিতাপত কেলে নাই হয় গতিকে হিষ্ট্ৰীৰ যিবিলাক এক্সপাৰ্ট আছে মানে হুম, মোক এইটো অনুৰোধ থাকিল তেখেতলৈ হয় যে এইটো তদন্ত কৰক হুম, কাৰণ কুইন্স এটা প্ৰুফ প্ৰুফ হয় ইয়াত নাম লিখা আছে যে ৰাণী এটা হ'বই হয় ৰাণী যদি ৰাণী আছিলে আমাৰ বুৰঞ্জী কিতাপত এই ৰাণীজনীৰ নাম নাই নাই গতিকে এক্সপাৰ্টবিলাকক মই অনুৰোধ জনালোঁ হয় তদন্ত কৰি পেলাই যদি ভাল দেখে নাম লিখক হয় হয় আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে এনেধৰণৰ মুদ্ৰাৰ যি পুৰণি মুদ্ৰা আছে সেই মুদ্ৰাবিলাকৰ মাজত ইতিহাস বুৰঞ্জীৰ লুকাই থাকে আৰু তেনে এটা সময়লৈ ইয়াত তেখেতে উল্লেখ কৰিছে যে ৰাণী সৰ্বেশ্বৰীৰ বিষয়ে বুৰঞ্জীৰ পৃষ্ঠাত পাবলৈ নাই কিন্তু এই মুদ্ৰাটোৱে প্ৰমাণ কৰিছে যে ৰাণী সৰ্বেশ্বৰী দেৱী যি আছিলে শিৱসিংহৰ পত্নী বা বুলি তেখেতে ক'ব বিচাৰে তাৰ বাবে যিসকল দেখিছোঁ মই নিউ ফাইণ্ড হয় যে যিসকল বুৰঞ্জীবিদ আছে ইতিহাসবিদ আছে তেওঁলোকে যাতে এই ক্ষেত্ৰত কিছু যদিহে গৱেষণা কৰে তেনেহ'লে আৰু বহু তথ্য পোহৰলৈ নিশ্চয়কৈ আহিব আৰু আমি কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ এটা কোঠা আমি দেখুৱালোঁ আৰু ইয়াৰ কাষৰ কোঠাটোলৈ আমি যাব বিচাৰিছোঁ যে এই ঘৰটো আপোনালোকে এবাৰ চাওক যে কিমান সুন্দৰকৈ সেই যি হেৰিটেজ ঘৰটোৰ ঐতিহ্য অটুট ৰাখি এনেধৰণে ঘৰটো সজোৱা হৈছে বা ইয়াত যিসমূহ সামগ্ৰী আছে যিসমূহ বস্তু আছে এটা যাদুঘৰ অৰ্থাৎ এইটো এটা টেলিফোন এই টেলিফোনটো মানে আমি কেতিয়াৰ হ'ব চাগে এই টেলিফোনটো আগৰ দিনৰ হ'ব মানে আগৰ দিনৰ আপুনি এইবিলাকো সংগ্ৰহ কৰিছে হয় আমি দেখুৱাইছোঁ যে এনেধৰণে আমি মিউজিয়ামটো যিটো কইন মিউজিয়াম আছে যিটো মুদ্ৰাৰ সংগ্ৰহালয় আছে দেখুৱাম তাৰ পূৰ্বে আমি পুনৰ দেখুৱাব বিচাৰিছোঁ যে এবাৰ পৰিৱেশটো চাওক যদিহে আপুনি যোৰহাটলৈ আহে কোনো লোক যদি যোৰহাটলৈ আহে কোনো পৰ্যটক যদি যোৰহাটলৈ আহে তেনেহ'লে যোৰহাটৰ এই যিটো সংগ্ৰহালয় এই সংগ্ৰহালয়টো তেখেতৰ ব্যক্তিগত সংগ্ৰহালয় নোচোৱাকৈ আপুনি যাব নোৱাৰে কিয়নো ইয়াত মাজত বহুখিনি সমল লুকাই আছে বহুখিনি ইয়াতে তেখেতসকলে যি বংশানুক্ৰমে তেখেতৰ পিতৃ ককাকসকলৰ দিনৰ পৰা এই সামগ্ৰীসমূহ তেওঁলোকে সংগ্ৰহ কৰি আহিছে আৰু এই যিটো ঘৰ সেই ঘৰটোক তেওঁলোকে এটা সংগ্ৰহালয়ৰ ৰূপ দিছে আৰু আমি পুনৰ দেখুৱাব বিচাৰিছোঁ যে যিটো আমি যি মুদ্ৰাৰ সংগ্ৰহালয়ৰ দ্বিতীয়টো কোঠাৰ দিশলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ যে ইয়াতে আৰু বহুখিনি মুদ্ৰা আছে আমি দেখুৱাইছোঁ যে ৩,০০০ মুদ্ৰা সংগ্ৰহ কৰিবৰ বাবে এজন ব্যক্তিৰ কিমান সময়ৰ প্ৰয়োজন হয় বা কিমান অধ্যৱসায়ৰ প্ৰয়োজন হয় আমি দেখুৱাইছোঁ যে আহোম কইন্স এনেধৰণৰ সজাই থোৱা হৈছে জয়ন্তীয়া কইন্স হয় মটক কইন্স হয় আৰু ইয়াতে কেৱল ইয়াতে নহয় আপোনাৰ পৃথিৱীৰ বহু দেশৰ কইন আমি ইয়াত দেখা পাইছোঁ আৰু যি ইজৰাইল ইউৰো মালয়েছিয়া পৰ্তুগীজ ছিংগাপুৰ অষ্ট্ৰেলিয়া ফ্ৰান্স গ্ৰীচ বহু দেশৰ ইয়াতে আমি দেখা পাইছোঁ যে এনেধৰণৰ ইয়াতে সেই দেশত প্ৰচলিত যিবোৰ মুদ্ৰা সেই মুদ্ৰাবোৰ সংগ্ৰহ কৰা আছে ছুইজাৰলেণ্ড মেক্সিকো নেপাল ভূটান UAE ৰোমানিয়া চাইনা মানে যিসকল লোকৰ মুদ্ৰাৰ সংগ্ৰহৰ প্ৰতি তেওঁলোকৰ হবি হয় বা তেওঁলোকৰ নিজৰ তেনেধৰণে কৰিব বিচাৰে সেই সকলো লোক ইয়ালৈ আহিব পাৰে বহুখিনি কথা জানিব পাৰিব আমি দেখুৱাইছোঁ যে বৰ্তমান প্ৰচলিত মুদ্ৰাসমূহৰ পৰা আৰম্ভ কৰি আটাইতকৈ পুৰণি মুদ্ৰাটো হৈছে 12 শতিকাৰ আৰু ঠিক সেইদৰে আহোমসকলৰ 1681 খ্ৰীষ্টাব্দৰ আটাইতকৈ পুৰণি যিটো মুদ্ৰা সেই মুদ্ৰা আমি ইয়াতে দেখা পাইছোঁ আৰু এনেধৰণে এই সংগ্ৰহালয়টো তেখেতে গঢ় দিছে আৰু আমি এবাৰ পুনৰ দেখুৱাইছোঁ যে গ্লাছৰ ভিতৰত অতি সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা হৈছে এই বিশেষ সংগ্ৰহসমূহ মুদ্ৰাৰ সংগ্ৰহ আৰু তেখেতক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছে দেশে বিদেশে কিয়নো এই যিটো মুদ্ৰাৰ যি সংগ্ৰহালয় আৰু এইটো কিমান দিন লাগিছে আপোনালোকে ইমানখিনি মুদ্ৰা সংগ্ৰহ কৰোঁতে আপোনাক ক'লোঁ যে জেনেৰেশ্যনছ হয় আৰু এতিয়া আপোনাৰ সন্তানে নিশ্চয় এইখিনি আগবঢ়াই দিব লাগিব কৰিবই লাগিব হয় আৰু আপুনি কিতাপো লিখিছে এই মুদ্ৰাৰ ওপৰত হয় হয়
অলপ ক'ব নেকি সেই বিষয়ে ইয়াক কোৱা হয় নিউমিজমেটিক্স হয় মুদ্ৰা বিজ্ঞান হয় তো মই কিতাপ লিখিছোঁ এটা অন কইন্স অফ আউন থিংছ হয় হিষ্ট্ৰী আৰু কইন্সক ৰিলেট কৰি পেলাই লিখিছোঁ মানে হয় কিন্তু এইটো দুখৰ কথা যে আজিকালি ধৰক বা নতুন প্ৰজন্মই ধৰক মানে কইন্সৰ মূল্য নুবুজে কইন্স ইজ এ লিভিং প্ৰুফ অফ হিষ্ট্ৰী এণ্ড এইটো আমাৰ ডিউটি যে আমি আমাৰ ঐতিহ্যবিলাক সংৰক্ষিত কৰি ৰাখি যাব লাগে হয় হয় অৰ্থাৎ মুদ্ৰাৰ মাজতে এটা সময়ৰ ইতিহাস লুকাই থাকে তেখেতে সেইটোৱে কৈছে আৰু এই দুটা কোঠাত যিমানবোৰ মুদ্ৰা ইতিমধ্যে সংৰক্ষণ কৰি থোৱা হৈছে তাৰ প্ৰতিটো মুদ্ৰাৰ মাজত সেই সময়ৰ ইতিহাস লুকাই আছে যিসকলৰ আগ্ৰহ আছে এনেবোৰ বিষয়ৰ প্ৰতি সেইসকল লোক এই যোৰহাটৰ বিশেষ সংগ্ৰহালয়টোলৈ আহিব পাৰে যোৰহাটৰ ক্লাব ৰোডৰ যি জিমখানা ক্লাব আছে সেই জিমখানা ক্লাবৰ সমীপতে এই যিটো বিশেষ বাংলো সেই তাতে এই মিউজিয়ামটো আছে বিশেষ মিউজিয়ামটো আছে যিসকলে লোকে এনেধৰণৰ বিষয়ৰ ওপৰত গৱেষণা কৰি আছে বা যিসকলৰ নিজস্ব আগ্ৰহ আছে তেওঁলোকে এনেধৰণৰ ইয়ালৈ আহি এই মুদ্ৰাৰ ওপৰত বিশেষভাৱে তেওঁলোকৰ যদি গৱেষণা কৰিবলৈ মন আছে বা তেওঁলোকে ইয়াৰ প্ৰতি আগ্ৰহী হয় তেনেহ'লে এই মিউজিয়ামটোৱে এই বিশেষ সংগ্ৰহালয়টোৱে এই ক্ষেত্ৰত যে বহুখিনি অৰিহণা যোগাব সেয়া নিশ্চিত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ